আৰু গণ্ডগোল কিবা আছে নেকি? একো নাই ছাৰ, সেইটো বস্তু আমাক অলৰেডি কিছুমান ভাল টিম আহি পিনি ৰিপেয়াৰ বুলিও কৈছিলে, কিন্তু আমি ছাৰ এইটো মানে যিটো ডেমেজ দেখিছোঁ এইটো মানে নাৰাখিছোঁ, মানে সেইটো আমি ব্ৰেক কৰি দিম ছাৰ। সেইটোতো কেইদিন হ'বই নহয়, গৰমত কেনেকৈ ফাটি যায়। হয়, কেতিয়ালৈ শেষ হ'বগৈ তথাপি এইটো ডিছমেণ্টেল কৰাৰ পিছত? পানী শুকোৱাৰ 2 মাহৰ পাছত ছাৰ আমাৰ হ'ব। নৱেম্বৰ মাহত পানী শুকাব, এইটো বছৰত হৈ যাব। ডিচেম্বৰ জানুৱাৰী ডিচেম্বৰত হৈ যাব লাগে ছাৰ। আমাৰ এনেই পাছলেট দিলেহে মই হ'ব ন। গণ্ডগোল একো নাই, একো নাই ন, আমি চেক কৰিছোঁ ভালকৈ। ঠিক আছে। কোনটো কৰিব লাগিব? মিডিলটো মানে অবজাৰ্ভেশ্যন ৰাখিছে, হাতটো তাৰ বাহিৰে আৰু কিবা আৰু গণ্ডগোল কিবা আছে নেকি? একো নাই ছাৰ, সেইটো বস্তু আমাক অলৰেডি কিছুমান ভাল টিম আহি পিনি ৰিপেয়াৰ বুলিও কৈছিলে, কিন্তু আমি ছাৰ এইটো মানে যিটো ডেমেজ দেখিছোঁ এইটো মানে নাৰাখিছোঁ, মানে সেইটো আমি ব্ৰেক কৰি দিম ছাৰ। সেইটোতো কেইদিন হ'বই নহয়, গৰমত কেনেকৈ ফাটি যায়। হয়, সেইকাৰণে আমি ছাৰ ডেমেজে কৰি দিম ছাৰ। সেইদিনা যিদিনা হেৰি কৰি আছিলে তেতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ নাছিলে। মই আছিলোঁ ছাৰ, এছ ডি অ' ছাৰ আছিলে, ইঞ্জিনিয়াৰ ছাৰ আছিলে। কেলে হ'ল সেইটো ছাৰ আমাৰ বহুত যিটো দীক্ষামূলক পানী আহিছিলে, এক্সেছ হৈ গ'ল পানীটো। আমাৰ সেইদিনাখন ৱাটাৰ লেভেলৰ ৰিপৰ্ট আহিছে, ৱাটাৰ ৰিপৰ্টৰ 3 মিটাৰ ৰাইজ হৈছে। 3 মিটাৰ ৰাইজ হৈ কিনে আপোনাৰ গোটেই ডেব্ৰিজবিলাক আহিব, গোটেই ডেব্ৰিজ আহি পিনি আপোনাৰ গোটেই হেৰিয়ত স্কুলত খুন্দা লাগিব। ঠিক আছে, তেতিয়াহ'লে কেতিয়ালৈ শেষ হ'বগৈ তথাপি এইটো ডিছমেণ্টেল কৰাৰ পিছত? পানী শুকোৱাৰ 2 মাহৰ পাছত ছাৰ আমাৰ হ'ব। নৱেম্বৰ মাহত পানী শুকাব, এইটো বছৰত হৈ যাব। ডিচেম্বৰ জানুৱাৰী ডিচেম্বৰত হৈ যাব লাগে ছাৰ। আমাৰ এনেই অলপ পানী কম হ'লে ফ্লৰ ষ্টেজিংটো আমি ইফালৰ যিটো ষ্টেজিং আছে পকি আছে, সেই ষ্টেজিংটো আমি ইয়ালৈ গুচি আনি পিনি ছাৰ ষ্টেজিংটো কৰি আমাৰ এনেও এটা কাৰ্ডৰ হৈ আছে ছাৰ, গোটেই ফুল আমাৰ এতিয়া ষ্টেজিং নালাগে ছাৰ, এতিয়া হাফ ষ্টেজিং হ'লে আমাৰ হৈ যাব। সেইটো কাৰ্ডৰ এইটো ভাঙি দিলে সেইটো দিগদাৰ নহ'বতো? নহয় ছাৰ, সেইটো বস্তু দুটা ছেপাৰেট আছে ছাৰ, দুটা বিয়াৰিঙৰ পঠিয়াই আছে আমাৰ এইটো কোনো বস্তুটো এতিয়া স্লেবখন দিলেহে মানে ছাৰ আমাৰ বস্তু এটা মনন্তিক ষ্ট্ৰাকচাৰ হৈ যাব। এতিয়াতো আপোনাৰ ছিংগল ছেপাৰেট ষ্ট্ৰাকচাৰ হৈ আছে। স্লেব দিলেহে নহয় হ'ব ন। গণ্ডগোল একো নাই, একো নাই ন, আমি চেক কৰিছোঁ ভালকৈ। ঠিক আছে। এইটো টেষ্ট কৰিব থৈ দিছে, টেষ্ট কৰিব থৈ দিছে। এইটো 7 ডিজতে টেষ্ট কৰিম, এটা 14 ডিজত, এটা 20 ডিজত টেষ্ট কৰিম। কিন্তু আমি ছাৰ ষ্ট্ৰেংথটো 7 ডিজতে গম পাম যে ইয়াৰ কম্পিউটাৰ কোৱালিটিটো ঠিক আছে। অলৰেডি ঠিকেই মাৰিছে ছাৰ। সেইটো কোৱালিটিটো কেনেকৈ টেষ্ট হ'ব? এইটো ছাৰ আমাৰ এটা কম্পিউটাৰ টেষ্ট মেচিন আছে, টেষ্ট মেচিনত ভৰালে মনিটৰত আহিব ছাৰ। টো আমি এৰিয়াই ডিভাইড কৰি দিম, তেতিয়া আমাৰ ছাৰ যিমানটো আমাৰ হেৰি লাগে সেইটো ওলাই যাব ছাৰ। ষ্ট্ৰেংথটো আমাৰ এই 35 এইটো কি বুলি কয়? এইটো কিউব মল বুলি কৈছে। কিউব মল ন? এইটো আপুনি 28 ডেজ কৰিব? হয় হয়, এইবোৰ মানে চব ৰেকৰ্ড ৰাখি যাওঁ আমি। এনে বাকী
পাই গম নাপায় নেকি বিলটো তাত গ'লে আৰু আছে সেইটো ভাঙি দিম আছিলে সেইটো কাৰণে দেৰি হৈ যাব